বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। হাতত ব্ৰাছ আৰু কালাৰ লৈ মইনো কি কৰিব লৈছোঁ আপোনালোকে চাই যাওকচোন। এয়া মই গোটেইবোৰ ফেব্ৰিক কালাৰ লৈ লৈছোঁ আৰু এনেদৰে লাহে লাহে কৰি কালাৰ কৰিবলৈ লৈছোঁ। আপোনালোকক আগৰ ভিডিঅ'টোত কৈছিলোঁ মই ৰুমাল কেইখনমান ফেব্ৰিক কৰিবলৈ অৰ্ডাৰ আছিল বুলি। সেইকেইখনত মই আজি ভাবিলোঁ খাই বৈ আজৰি হ'লোঁ যিহেতু, সেইবাবে ফেব্ৰিকে কৰি লওঁ ৰুমাল কেইখনত। আৰু 20খন ৰুমাল আছিল। এনেদৰে মই লাহে লাহে ব্ৰাছৰ সহায়ত কৰিবলৈ লৈছোঁ, দেখিছেনে আপোনালোকে। আৰু কেমেৰা ধৰি দিওঁতা মানুহ নাই বাবে মই এখন হাতে কেমেৰা ধৰিছোঁ আৰু আনখন হাতে লাহে লাহে কৰি ব্ৰাছৰ সহায়ত কালাৰ কৰিবলৈ যত্ন কৰিছোঁ। ফুলটো কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। আৰু এয়া 10খন হোৱাইটত কৰি কমপ্লিট কৰিলোঁ, দেখিছেনে ইমান মৰম লাগিছে ফুলবোৰ, নহয়নে। এয়া ব্লু কালাৰটো 10খন আছিল, টোটেল 20খন ৰুমাল আছিল। এই গোটেই 20খন ৰুমাল মই ৰাতিটোৰ ভিতৰতে কৰি কমপ্লিট কৰি ল'লোঁ। বিহুৰ কাষ চাপিছেহি যিহেতু, তাইক আগতীয়াকৈ মই কৰি দিলে তাইও ভাল পাব, নহয়নে। আৰু এনেদৰে মই গোটেইকেইখন কৰি ল'লোঁ আৰু সকলোকে মোৰ ফালৰ পৰা বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকে সকলোৱে মোক মৰম দিব অলপ আগবাঢ়ি যাবৰ বাবে, আৰু সকলোৱে লাইক কমেণ্ট কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল, ধন্যবাদ।